হল সামৰণ আৰু আজিৰ পৰা এই পৃথিৱীত ধৰ্ম ৰাজ্য হল সংস্থাপন কিহৰ ধৰ্ম ৰাজ্য নহয় এয়া বিধৱাৰ চকুৰ পানী ৰাজ্য যুধিষ্ঠিৰে আজি নিজ কণ্ঠক চলাব ৰাজত্ব সেইবাবে আজি পঞ্চ পাণ্ডৱ আৰু সেই পাণ্ডৱৰ সখা যদুপতিক আশীৰ্বাদ দিবৰ কাৰণে আহিছে পুত্ৰহীনা গান্ধাৰী আহিছে দুভাগী পদ্মা আৰু চৌধ মানে বিধৱা বোৱাৰী সকলোৱে বাহিৰত কৰিছে অপেক্ষা আজি মহাবীৰ পৰ্ব হল সম্পূৰ্ণ এইবাৰ নাৰী পৰ্ব বিধৱাৰ চকুৰ পানী পৰ্ব গৰ্ব কৰি তোমালোকে ক্ষমা কৰা কে মাতৃ নাহানিবাৰো বাক্য মানেৰে আজি খন্তে এই পঞ্চ পাণ্ডৱ পুত্ৰৰূপে বুকুত লোৱা সাৱতী আজি খন্তে এই দিনহীনি সেৱকে অভিনয়ে কৰিছে নিবেদন দিয়া অধিকাৰ মাতৃৰ চৰণী সেৱা ধৰ্মপুত্ৰ কৰোণাৰে ভৰা এই গান্ধাৰীৰ বুকুত জ্বলি আছে দপ কৈ এশকুৰা চিতাৰ অগ্নি তুমি পুত্ৰ বিচাৰিছা মাতৃত্বৰ চিহ্নধাৰ পুত্ৰ তুমি যদি বিচাৰিছা তোমাৰ মংগল কামনা তেনেহ'লে পুত্ৰ নজনাবা নুশুনাবা নকৰিবা মোক কৰি কৰোণা তোমাৰ ধন্য হওঁ আজি আমি মহা পুণ্যলৈ তোমালোক ধন্য নহ'লেও ধন্য হ'ব আজি এই পুত্ৰহীনা গান্ধাৰী যুধিষ্ঠিৰ ক'ত সেই পুত্ৰ সন্তা জাতি সন্তা আজি ক'ত পৰিছে লুকাই লোৱা দেৱী কৃষ্ণৰ ভক্তিৰ অঞ্জলি দেৱী মই নাও কদাবি আজি মই ৰাক্ষসী গান্ধাৰী এশ পুত্ৰ আজি মই ৰাখিলো স্বামী মোৰ অন্ধ সেই দেখি আজি আপুনি নিশ্চয় স্বামীৰ লগত মই অন্ধ দেখা নাই আজি বহুত দিনৰ পোহৰ দেখা নাই আজি বহুত দিন মনোহৰ ৰূপ জগতৰ শুনিছো তোমাৰ নাম নৱজ্ঞানশ্যাম নয়নাভি ৰাম আজি মই মেলিম নয়ন চাই ল'ম কেনেনো সুন্দৰকে পুত্ৰ সন্তাবোৰ চাই ল'ম কোনজনে কিনো ৰূপ লৈ এই গান্ধাৰীৰ এশ পুত্ৰ কৰিলে নিধন চাই ল'ম কোনে আহি ভাৰতৰ ঘৰে ঘৰে ঢালি দিলে মমভেদী তাঁতৰ কন্দন মেলি দি চকুৰ বান্ধ নিজ হাতে মই
ধন্য হও দেবী, ধন্য হও। দেখা দেখা হরিব জরে ঈশ্বরর লীলা রাম হরি রাম হরি হরব থালি দিছে সুন্দৰৰ অপূৰ্ব বিকাশ। তুমি কিন্তু সুন্দৰ আৰু অতিকে সুন্দৰ। সাৰ্থক হ'ল মোৰে জ্যোতি নয়নৰ। তুমি নেকি সেই কৃষ্ণ দৈৱকী নন্দন গোপিনীৰ বস্ত্ৰচুৰ মদন মোহন? তুমি নেকি কৃষ্ণ নন্দৰ দুলাল? তুমি নেকি সেই কৃষ্ণ শ্যাম কানু পৰ্যৰ গোপাল? তুমি নেকি কৃষ্ণ কংস ধ্বংসকাৰী? তুমি নেকি সেই কৃষ্ণ বজ্ৰধাম গোবৰ্ধন নাৰী কৰিছিলা দ্ৰৌপদীৰ লজ্জা নিবাৰণ? তুমি নেকি কৃষ্ণ বিদুৰৰ কঙাল ঠাকুৰ? তুমি নেকি কৃষ্ণ দেৱ নাৰায়ণ? তুমি নেকি কৃষ্ণ পঞ্চ পাণ্ডৱৰ বান্ধৱ বুকুৰ? তুমি নেকি মোহন মুৰলী বজাই উন্মাদিনী যমুনাক বোৱাইছিলা উজাই? তেন্তে সুন্দৰ যাদুকৰ ক'ত ক'ত তোমাৰ আজি সেই মোহন মুৰলী? ক'ত তোমাৰ আজি সেই বনমালা গোপালৰ বেগ? সকলোকে দলিয়াই থৈ নিষ্ঠুৰ কৃষ্ণ কিয় কিয় তুমি যুঁজাৰুৰ বেগ ধৰি শংখ পাঞ্চজন্য চক্ৰ সুদৰ্শন লৈ এই কুৰুক্ষেত্ৰ মহাৰণৰ কৰিলা সূচনা? কিয় এই গান্ধাৰী বুকুত তুমি অতি প্ৰিয় শিষ্য মহৰ্ষি ব্যাসক সকলো কথাকে তুমি নিশ্চয় জানিছা। গীতাৰ নিষ্কাম ধৰ্ম বিহিত মানৱী কৰ্ম তোমাক নতুনকৈ বুজাবৰ নাই প্ৰয়োজন। দুৰ্যোধনে প্ৰতিদিনে যুদ্ধ যাত্ৰাৰ কৰাৰ আগত আহিছিল তোমাৰ ওচৰলৈ আশীষ বিচাৰি। কিন্তু দেৱী কোনো দিনেতো দুৰ্যোধনক দিয়া নাছিলা কল্যাণকামী আশীষ নিৰ্মাণী। ধৰ্মৰে জয় হওক বুলি পাণ্ডৱকে কৰিছিলা আশীৰ্বাদ। এনে মাতৃ জগতত আছে কেইজনা? কিন্তু তুমিয়ে কোৱাচোন যদুপতি, মানুহৰ পাপ পুণ্য ধৰ্ম অধৰ্ম এই সকলোবিলাকৰ গৰাকী তুমি নোহোৱা জানো? তুমি মোৰ পুত্ৰসকলক কিয় অধৰ্ম পথলৈ ঠেলি দিলা? সিহঁতক কিয় তুমি পুণ্য পথলৈ ঘূৰাই নাদিলা? বুজিছো, এই গান্ধাৰীক জীয়া জুই দিবৰ নিমিত্তে জীয়াৰী বোৱাৰীবিলাকে আধুনিক কান্দিবৰ বাবে নিষ্ঠুৰ কৃষ্ণ তুমি এই কুৰুক্ষেত্ৰ মহাৰণৰ কৰিলা সূচনা।
তোমাক আজি বৰ ভালদৰে বুজিব পাৰিছো যিমান সুন্দৰ তুমি সিমান নিষ্ঠুৰ যিমান কোমল তুমি সিমান কঠোৰ কিন্তু শুনা শুনা হেৰা নিদাৰুণ ৰুক্মিণী বল্লভ তোমাকে পুত্ৰ গান্ধাৰী কথাপিতো নিদুৱাই পাহৰি তোমাক আজি দিছো মই মহাবিকাম মোৰ দৰে পুত্ৰ সুখ সীতাৰ অনল তোমাৰ বুকুটো এদিন জ্বলিব কৃষ্ণ মোৰ দৰে পুত্ৰ সুখত তুমিও এদিন জৰ্জৰিত হ'বা কৃষ্ণ মোৰ দৰে তোমাৰ এদিন যদু বংশ ধ্বংস হ'ব জানিবা কৃষ্ণ মোৰ দৰে পুত্ৰ সুখত তুমিও এদিন কান্দিবা কৃষ্ণ তেতিয়া বুজিব পাৰিবা নিষ্ঠুৰ সুন্দৰ পুত্ৰ সুখ যে কিমান ভয়ংকৰ পুত্ৰ সুখ যে কিমান ভয়ংকৰ অভিশাপ দিলা যদিও মুখ ভীষণ নতখিৰে মানি ললো আশীৰ্বাদ বুলি কিন্তু দেৱী যেতিয়াই এই পৃথিৱীত অধৰ্মৰ বাঢ়িব প্ৰাদুৰ্ভাৱ তেতিয়াই ভূভাৰ হৰণৰ উদ্দেশ্যে আমি এই ধৰাধামত যুগে যুগে না ৰূপে হওঁ অৱতাৰ কাৰণ আমি সম্পূৰ্ণ কলাধাৰী পৰম ব্ৰহ্ম কৃষ্ণ আহা এতিয়া আমি নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ রাম